নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, চাকৰি, কেৰিয়াৰ, স্বাস্থ্য আৰু টকাৰ বিষয়ে। প্ৰিয় দৰ্শক, আহকচোন পলম নকৰি আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি হৈছে ইংৰাজী 9 মাৰ্চ 2025 আৰু অসমীয়া 24 ফাগুন 1431 ভাস্কৰাব্দ। আজি হৈছে দেওবাৰ, তিথি হৈছে শুক্লা দশমী, নক্ষত্ৰ হৈছে পূৰ্ণবসু, যোগ হৈছে সৌভাগ্য যোগ, কৰণ হৈছে গৌৰৱকৰণ। আজিৰ জন্ম ৰাশি হৈছে মিথুন ৰাশি। সূৰ্য উদয় হ'ব 5:43 আৰু সূৰ্য অস্ত যাব 5:24। প্ৰিয় দৰ্শক, এতিয়া আপোনালোকক জনাবলৈ লৈছোঁ আজিৰ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি অৰ্থাৎ মেষ ৰাশিৰ ফলাফল। নয়াৰ্থক চিন্তা, মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক। এইটো আপুনি দান, পুণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব, যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। অকল ভালকৈ ভাবি চিন্তি কৰা নিৰ্বেশৰ ফলত আপুনি লাভান্বিত হ'ব। এই কাৰণেই নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৰ্বেশ কৰাতহে লাভ আছে। আজি আপোনাৰ বেলেগৰ প্ৰয়োজনৰ গুৰুত্ব দিয়া উচিত। অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। এইবাৰ ক'বলৈ লৈছোঁ বৃষ ৰাশিৰ ফলাফল। আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়াসমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। কিছুমানে যিমান কৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয়, যি অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। আপোনাৰ প্ৰিয়জনে আজি আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব, কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈবিক ৰূপ দেখাৰ সৌভাগ্য হ'ব পাৰে। নিজৰ কথাসমূহত গুৰুত্ব পাবৰ কাৰণে আজি আপুনি মনোৰোচক কথা ক'ব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ মিথুন ৰাশিৰ ফলাফল। শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। চাকৰি কৰি থকা লোকসকল আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। কোনোবাই আপোনাক অপকাৰ কৰিবলৈ চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব। আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যে যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাৎকাৰ হওক। যদি আপুনি হিচাপ সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতিতে কৰিব লাগিব। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপোনালোকে সকলোৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ ফলাফল। আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল হৈ আহিব। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে আৰু কথা আদালততকৈ যাব পাৰে, যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হ'ব পাৰে। এনেকুৱা বন্ধুৰ কাষত যাওক যাক আপোনাৰ প্ৰয়োজন আছে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। বৈবাহিক জীৱনৰ কিছুমান দায় দুখ থাকি যায়, আজি আপুনি সেইবোৰৰ সন্মুখীন হ'ব পাৰে। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁটাডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাতেই পৰি থাকিব, কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতাও অনুভৱ কৰিব, কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল। এইবাৰ ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ ফলাফল। আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যৰ্থিত থাকিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে।
আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। দোষী মনোভাৱ আৰু পৰিতাপ কৰি সময় বৰবাদ নকৰিব। আনকি জীৱনৰ পৰা শিকিব চেষ্টা কৰক। প্ৰেমৰ ছায়া আজি বাৰুকৈ আপোনাক চানি ধৰিব। আজি আপোনাক মানুহে বহুত প্ৰশংসা কৰিব, যি আপুনি শুনিব বিচাৰি আছিল। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱন লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। আজি ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা বহুত মনত পৰিব। নিজৰ মনটোক বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত বহু সময় কথা পাতিব পাৰিব। এইবাৰ ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ ফলাফল। আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰ প্ৰদান কৰাৰ বাবে আজি ভাল দিন। বহুত কাম পৰি থকাৰ স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আজিৰ দিনটো আপুনি পূৰ্বতকৈ বহুত আজৰি সময় পাব। আজৰি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। সদায় একে কাম কৰি থাকিলে যিকোনো মানুহ ভাগৰুৱা অনুভৱ কৰে। আজি আপোনাক এই সমস্যাই বহুত অসুবিধা দিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ তুলা ৰাশিৰ ফলাফল। যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব, আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। আজি আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টিত মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষ শক্তিশালী থাকিব। আজি চাব গ'লে সকলো পিনৰ দি এক লাভদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেতে আপোনাৰ বিশ্বাস ভাঙিব পাৰে। প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব। এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈ ভাল পায় আৰু এই দিনত ভালকৈ উদযাপন কৰক। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা হয়, কিন্তু আজিৰ দিনটোত বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে, যদিও বাহিৰত খোৱাটো অলপ খৰচী হ'ব। এইবাৰ ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ ফলাফল। স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হয়। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। আজিৰ দিনটোত নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আজৰি সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। আজি বিদেশত থকা কোনোবা ব্যক্তিৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ ধনু ৰাশিৰ ফলাফল। আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশ কঢ়িয়াই আনিব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটোহে বেছি প্ৰয়োজনীয়। প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চকৰ দিন। সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনি সিমান মায়াময় কৰাৰ চেষ্টা কৰক। এই ৰাশিৰ জাতকসকল খালী সময়খিনিৰ সমস্যা এটাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। যদি আপুনি কিবা নতুন কামৰ আৰম্ভণি কৰিব ওলাইছে তেন্তে আজিৰ দিনটো আপোনাৰ বাবে উত্তম হয়। এইবাৰ ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ ফলাফল। হতাশা আৰু ভাগৰুৱা অনুভৱক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে, ভাল পৰিমাণৰ অৰ্থ লাভ কৰে। তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। বহুত মানুহৰ বাবে আজিৰ ৰোমান্টিক সন্ধিয়া ধুনীয়া উপহাৰৰ আৰু ফুলেদি ভৰপূৰ হ'ব। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়াৰ আৱশ্যক আছে। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব
যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। আপোনাৰ ঘৰত আজি আপোনাৰ প্ৰয়োজন হ'ব পাৰে। ঘৰৰ মানুহবোৰৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক আজি। এইবাৰ ক'বলৈ লৈছোঁ কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব, কিন্তু ইয়াৰ ফলত আপুনি নিজকে মানসিকভাৱে অশান্তি দিব পাৰে। আপোনাৰ অশান্তিৰ প্ৰধান কাৰণ হ'ব যে আপুনি আকৌ সেই জীৱন জীয়াব বিচাৰে আৰু জীৱনক প্ৰাণ খুলি উপভোগ কৰিব বিচাৰিব। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহঁতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে শ্ৰেয়। আপোনাৰ সমস্যাসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ওচৰে পাজৰে থকা লোকসমূহ আপোনালোকৰ মনৰ দুখ বুজি নাপাব। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁতৰ এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। আজিৰ দিনটোত প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব। সেইবাবেই বাহিৰা মানুহৰ কথা যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহ'ব। আপোনাৰ পৰিয়ালৰ লগত আপুনি আজি বহুত ঠাইত ফুৰিব যাব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ একেবাৰে অন্তিমটো ৰাশি অৰ্থাৎ মীন ৰাশিৰ ফলাফল। যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে-মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। জীৱনসংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আজি আপুনি নিৰাশ হ'ব পাৰে, কাৰণ আপুনি ভবা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱাৰ পৰিকল্পনা জটি পৰিব পাৰে। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱাটো বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। বৈবাহিক জীৱনত কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। যদি আপোনাতকৈ সৰু ব্যক্তিয়ে আপোনাক কেতিয়াবা উপদেশ দিয়ে, আপুনি সেইটো শুনিব লাগে, কাৰণ কেতিয়াবা সৰুবোৰৰ পৰাও ডাঙৰ শিক্ষা পাব পাৰি। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।